আজি ঐতিহাসিক নগৰথানৰ বছৰেকীয়া বৰসভা উদুলি মুদুলি এক আধ্যাত্মিক পৰিৱেশ, কি ক'ব আপুনি? সঁচাকৈ খুব ভাল লাগিছে। এইখন এখন ঐতিহাসিক ঠাই। ইয়াত আহোম ৰাজত্ব কালৰ চহুমুং দিহিঙীয়া ৰজাৰ দিনৰ পৰা ইয়াতে ৰাজধানী পাতি ইয়াত ৰাজত্ব কৰিবৰ চিন্তা চৰ্চা হৈছিল বুলি বহু প্ৰমাণ আছে। বুৰঞ্জীয়ে কয়। চাৰিওফালে বহু ধুনীয়া ধুনীয়া ঢাপ আছে। ভঁৰালৰ বাৰী বুলি ঠাইডোখৰত ভঁৰাল পাতিছিল। ফুটুকী পুখুৰীত ভালেখিনি 100ৰো অধিক পুখুৰী তাতে আছে। এইবিলাকৰ পৰা মানে অনুমান কৰিব পাৰি যে ইয়াত নিশ্চয় সেই ৰজা দিনতেই এখন ৰাজধানী পতাৰ চিন্তা চৰ্চা চলিছিল। কিন্তু কালক্ৰমত হয়তো বানপানী বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হয়তো এইটো নহ'ল। কিন্তু তাৰ পাছত এই ঠাইডোখৰ খুব জৰাল হৈ এই ধৰণে পৰি থাকিল। থাকি শেষত যেতিয়া মানুহৰ আক্ৰমণ হ'ল, এই ঠাইৰ পৰা হয়তো মানুহবিলাক মানে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ গুচি গ'ল। এইডোখৰ জৰাল হৈ পৰি থাকিল। যেতিয়া ইংৰাজ শাসন আকৌ আহিল, তেতিয়া লাহেকৈ এই ঠাইলৈ বিভিন্ন ঠাইৰ পৰা মানুহৰ আগমন ঘটিল। মানুহে পাম খাবলৈ আহি এই ঠাইতে খেতি বাতি কৰি থাকিবলৈ ধৰিলে। আৰু তেওঁলোকে খেতি বাতি কৰি থাকোঁতে, গৰু ম'হ চৰাই মেলি থাকোঁতে এই জেগাডোখৰ তেওঁলোকে চিনাক্ত কৰিছিল। আৰু তাৰ পাছত তেওঁলোকে দেখিলে যে এইডোখৰ ক'ৰ জেগা, এইডোখৰ কি ইমান ডাঙৰ ঢাপ আছে। এনেধৰণে চিন্তা কৰোঁতে তেওঁলোকে লাহেকৈ কোনোবাই এই ঢাপত উঠিও চাইছিল। ইয়াত কিবাকিবি গছৰ ফল আছিল, গছৰ ফল খাইছিল। তাৰপিছত তেওঁলোকে ৰাতি সপোনত দেখিছিল যে এইডোখৰ বিশেষ জেগা, ইয়াত মানে কোনোবা ডাঙৰীয়া ইয়াতে আছে। গতিকে তেওঁলোকে লাহেকৈ ইয়াত পায়স দিয়াৰ ছিষ্টেমটো কৰিবলৈ ধৰিলে। পায়স দি তেওঁলোকে দেখিছিলে যে তেওঁলোকৰ কাৰোবাৰ বেমাৰ ভাল হৈছিল, কাৰোবাৰ সন্তান সম্ভাৱনাৰ ক্ষেত্ৰত কোনোবাই বিচাৰিছিল, তেনেধৰণে পাইছিল। গতিকে যি আশা কৰিছিল সেই আশা ইয়াত পাইছিল। আৰু তেতিয়াৰ পৰা এইদৰে ৰাজহুৱাভাৱে প্ৰায় 1962 চনৰ 62-63 চনমানৰ পৰা ইয়াত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত হয়। আৰু সিদ্ধান্ত হোৱাৰ পাছত ক্ৰমান্বয়ে এবছৰ দুবছৰ, তাৰপিছত আজিকালি প্ৰায় 62 চনমানৰ পৰা ক্ৰমান্বয়ে এবছৰীয়া হিচাপে এই মানে সভাভাগী অনুষ্ঠিত কৰি অহা হৈছে। ইয়াত প্ৰায় 4000-5000 মানুহৰ সমাগম হয়। ইয়াত গোটেই দিনটো দিন ৰাতি ভেদে ইয়াত মানুহ আহি ইয়াত সেৱা সৎকাৰ কৰে, চাকি বন্তি জ্বলাই। ইতিমধ্যে বহুতো ৰাইজ আহি আছে। গতিকে আমাৰ ৰাইজৰ প্ৰতি এটা বিশেষ অনুৰোধ যে এই ঠাইডোখৰলৈ আহিবলৈ মাথাউৰিয়েদি এটা ৰাস্তা আছে হয়, কিন্তু পূবফাল বা পশ্চিম ফালে আমাক এটা ৰাস্তাৰ খুব প্ৰয়োজন। আমি এই যিসকল ৰাইজে এই মাটিবিলাক পট্টা কৰি ল'লে বা তেখেতসকলৰ প্ৰতি আমাৰ এটি বিশেষ অনুৰোধ যাতে পূবফালে বা পশ্চিমফালে যিকোনো এফালে আমাক 6 ফুটমান ৰাস্তা যদি তেওঁলোকে দিয়ে, আৰু তেতিয়াহ'লে এই জেগাডোখৰলৈ আহিবলৈ ৰাইজৰ সচ্ছলতা খুব হ'ব, খুব বেছি সমাগম হ'ব বুলি আমি আশা কৰোঁ। বাৰিষা দিনতো ইয়াত মানে সমাগম হয়তো তেতিয়া হ'ব। গতিকে আমি এইটো আশা আমি পুহি ৰাখিছোঁ। আমি চৰকাৰলৈও নিবেদন যাতে তেখেতসকলে আমাক যদি পাৰে এই ধৰণে এই ৰাস্তাটো আমাক উলিয়াই দিব লাগে। গতিকে এই ৰজাদিনীয়া এই ঐতিহাসিক থানখনি সম্পৰ্কত মই ইমানকে ক'লোঁ। হয়, কওক। হয়, আজি প্ৰথমে মই এই স্থানত উপস্থিত হোৱা তথা অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ এই হালধিবাৰী নগৰ থানৰ যি ভক্তপ্ৰাণ ৰাইজ আছে, সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিহেতু প্ৰত্যেক বছৰেই হালধিবাৰী নগৰ থানত ইয়াৰ আশে পাশে প্ৰায় 52খনৰো অধিক গাঁও লগ লাগি এই বৰসভাভাগী অনুষ্ঠিত কৰা হয়। আজি সেই অনুমৰ্মেই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি আজি আমাৰ ইয়াত উপস্থিত হৈছে। আৰু বিশেষকৈ ক'ব লাগিব, আজি আমাৰ এতিয়া খুব এটা সুন্দৰ পৰিৱেশ। যিহেতু ইয়াতে আমাৰ যি আজি কাৰ্যসূচী আছিল, এতিয়া বৰ্তমানে যিখিনি কাৰ্যসূচী আমাৰ হৈ গৈছে, এইখিনি খুব এটা সুন্দৰভাৱে চলি গৈছে। প্ৰথমতে আজি আমাৰ ৰাতিপুৱা প্ৰথম কাৰ্যসূচী আছিল ধৰ্মধ্বজা উৰণ। ইয়াৰ পাছতেই আছিল আমাৰ যি ধৰ্মৰ যি প্ৰদীপ প্ৰজ্বলন আছিল। তাৰ পাছতেই আছিল আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী। ইয়াৰ পাছতেই আছিলে আমাৰ আজি কাৰ্যসূচী হৈ যোৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচী আছিল, যিটো বৰ্তমান ইতিমধ্যে শেষ হৈছে। ইয়াৰ পাছতেই যিসকল আমাৰ গাঁৱৰ যিসকল ভকত আহিছে, ভকতসকলে নাম প্ৰসংগ কৰি আছে বৰ্তমান। ইয়াৰ পাছতেই আপোনালোকে দেখিব এই নাম প্ৰসংগ
হোৱাৰ পাছতেই আমাৰ কাৰ্যসূচী আছে সন্ধিয়ালৈ পুনৰ নাম প্ৰসংগ কৰা হ'ব। তাৰ পাছতেই আমাৰ এই অঞ্চললৈ যিসকল দিহানামৰ দল আছে তেখেতলোকে আহি পুৱাৰ ভাগলৈকে এই দিহানাম পৰিৱেশন কৰিব। আৰু গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে যি সহায় সহযোগ কৰিলে বিভিন্ন প্ৰান্তৰ পৰা দূৰণিত থাকি হ'লেও আমাক সহায় দিবলৈ সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমি তেখেতলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ঠাণ্ডাগৰীয়াই তেখেতলোকৰ আশীৰ্বাদ দিয়ক, তেখেতলোকৰ স্বাস্থ্য ভালে থাকিবলৈ। ধন্যবাদ। আজি হালবাৰী নগৰ থানৰ বৰসভা কি ক'ব এই সন্দৰ্ভত অতীতৰ বিষয়ে আপুনি অলপমান? হালদিবাৰী নগৰ থানৰ বৰসভা বুলি ক'লে 1962 চনৰ পৰা এই কামভাগ আগবঢ়াইছে ৰাইজে, স্থানীয় ৰাইজে। প্ৰথম অৱস্থাত আমাৰ স্থানীয় কেইখনমান গাঁও 15-20খন গাঁও লগ লাগি আমি পায়সৰ শৰাই দিছিলোঁ। কালক্ৰমত আজি 2025 চনত মানে এতিয়া বৰসভালৈ ৰূপান্তৰিত হ'ল। ইয়াত এতিয়া সীমাহীনভাৱে মানে কোনো গাঁও এতিয়া হেৰি কৰিব নোৱাৰি, প্ৰায় 80-85খন গাঁও লগ লাগি এই বৰসভাটো প্ৰত্যেক বছৰে পতা হয়, অনুষ্ঠান কৰা হয়। আৰু ইয়াৰ মহিমা যথেষ্ট আছে। প্ৰথম অৱস্থাত এই নগৰ থানত হাতী আহিলে হাতীয়ে ইয়াত সেৱাকাৰী যায়, হাতীয়ে ইয়াত ফুটেকা দি সেৱা কৰা আমিও দেখিছোঁ। প্ৰায় 64-65 চনত হাতীয়ে সেৱাকাৰী যায়। আমাৰ নিজৰো হাতী আছিলে, নিজৰ হাতী আনোতে এইফালে ইয়াত সেৱাকাৰী যায়। নিজে মাউত হৈও পাইছিলোঁ এটা সময়ত ঘৰত হাতী থাকোঁতে, কাৰণ এইখনৰ যথেষ্ট মহিমা আছে। ইয়াত ল'ৰা ছোৱালী নোহোৱা, বিবাহ হোৱাৰ পাছত ল'ৰা ছোৱালী নোহোৱা বহুত মানুহে অতিসন্ততি দেখিছে ইয়াত আশীৰ্বাদ লৈ, আৰু বহুত বেমাৰ আজাৰৰ পৰা মানে পৰিত্ৰাণ পাইছে। প্ৰবাদ আছে এই আগতে বোলে কাঁহী বাতি কিবা বিয়া সভাৰ কাৰণে কাঁহী বাতি বিচাৰিলে কাঁহী বাতি পাইছিলে। আগতে ইয়াত যদি ওচৰৰ পাজৰে এটা বা গাঁৱত বৰসভা হয় বা সভা হয়, বিয়া হয়, ইয়াত তামপাত্তা দিলে কাঁহী বাতিও দিছিলে। ঠিকমতে তেওঁলোকে কাঁহী বাতি যেনেকৈ নিয়ে তেনেকৈ যদি ঘূৰাই দিয়ে নহয়, তেনেকৈ দি আছিলে বহুত বছৰলৈকে। পাছত কিছুমান মানুহে তাতে মানে মোৰ গৈ দুই এটা মানে বস্তু মানে ঘূৰাই নিদিয়াৰ কাৰণে আজিকালি এইটো একেবাৰে বন্ধ হৈ থাকিলে, এতিয়া নাপাই নিদিয়ে। আগতে কিন্তু দিয়াৰ বহুত নজী আছে ইয়াত। ঐতিহাসিক হালদিবাৰী নগৰ থান আজি বৰসভা আপুনি উদযাপন সমিতিৰ সভাপতি হিচাপে আপোনাৰ অনুভৱ কওক। আচ্ছা, মোৰ ফালৰ পৰা মই অনুভৱ কৰিছোঁ এই থানখনৰ মহত্ব যিটো বুজি পাইছোঁ, ৰাইজৰ ভক্তি তথা এই পুণ্যভূমিত যেতিয়া উপস্থিত হোৱা দেখিছোঁ, খুব ভাল লাগিছে। মানে অনুষ্ঠানভাগী মোক সভাপতি হিচাপে দায়িত্ব দি মই যিটো গধুৰ দায়িত্ব পালন কৰিব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু ৰাইজৰ যিটো সহায় পাইছোঁ মই নথৈ কোটি ধন্যবাদ জনাইছোঁ। আৰু খুব মানে সুন্দৰ পৰিৱেশ পাইছোঁ। ৰাইজে সকলো ক্ষেত্ৰতে মোক সহায় সহযোগ কৰিছে। তাকে মই আৰু ভগৱানেও আৰু আমাৰ থান ডাঙৰীয়াও যাতে সকলোৱে মংগল কামনা কৰে, মই এই প্ৰাৰ্থনা জনাই মোক ক'বলগীয়া বক্তব্য